অনামিকা হা বাকি কি খবৰ ভাল আপোনাৰ মোৰ ভালে আছো কি খবৰ নিশ্চয় আপোনালোকৰ ভালেই আছে আৰু মই বৰ্তমান আছো বঙাইগাঁও ৰেনল্টৰ শ্বৰুমত একদম কলা কাপোৰেৰে একদম সুন্দৰকৈ কিবা এখন ঢাকি ৰাখিছে নিশ্চয় গম পাইছে এখন গাড়ী নামটো কৈ আছো ৰ'ব খুব ভাল আৰু ইপিনে যদি দেখাই দিওঁ ইপিনে এওঁলোকে পুৰা সুন্দৰকৈ মানে দৰা কইনা সাজু যেতিয়া কৰে বা দৰা কইনাক যেতিয়া ঘৰলৈ আদৰে যেনেকে ফুল কিবা কিবি ৰেডি কৰে তেনেকে ৰেডি কৰিছে আৰু ইপিনে সুন্দৰকৈ বেলুন সজাইছে গতিকে আজি বহুত কিবা এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে আৰু লগতে যদিহে আপোনাৰ এখন সপোনৰ গাড়ী লোৱাৰ মন আছে আপোনাৰ টকা নাই গাড়ী ল'বৰ মন আছে আপোনাৰ সৰু বাচ্চাটোক বা আপোনাৰ ফেমিলিক লৈ পেলাই শ্বিলং চেৰাপুঞ্জী বিভিন্ন ঠাইত ঘূৰিবলৈ মন আছে তেতিয়াহ'লে আপোনাৰ সপোনটো বাস্তৱ হ'ব কাৰণ কিয় আপোনালোকে খুব কম আচলতে ডাউন পে'মেণ্ট দি পেলাই এখন বিশেষ এনেকুৱা বিলাসী বাহন ল'ব পাৰিব কিন্তু এতিয়া লঞ্চ হোৱা নাই আজি লঞ্চ কৰিব গতিকে সেই লঞ্চ কৰাৰ আগমুহূৰ্তত আপোনাক নামটো মই ক'ব খোজা নাই বা এইখনক আচলতে দেখুৱাব খোজা নাই গতিকে অকণমান ৱেইট কৰক আৰু আপোনালোকে দেখিব কেনেকৈ লঞ্চ কৰে আৰু তাৰপিছত গোটেই পৰিৱেশটো আৰু কি ফিচাৰ্ছ আছে গোটেইবিলাক আৰু মই যে বঙাইগাঁও ৰেনল্টৰ শ্বৰুমত আৰু এওঁলোক খুব এক্সাইটেড হৈ আছে একদম সুন্দৰকৈ সজাই পেলাই ৰখা হৈছে আৰু সুন্দৰকৈ দেখিছে একদম ধুনীয়াকৈ এওঁলোকে বনাই আছে এই পৰিৱেশটো আৰু একদম পুৰা ভাল লাগিছে আৰু ইপিনে এটা ভাল লগা পৰিৱেশ বুলি ক'ব পাৰি আৰু এওঁলোকে অকণমান মই আমনি কৰিছোঁ কেনেকুৱা লাগিছে অকণমান পিছতে লঞ্চ হ'ব আৰু গাড়ীখন নামটো ক'ব নালাগে বহুত ভাল লাগিছে আৰু একদম সুন্দৰকৈ সজাই আছে আৰু তোমাৰ কেনেকুৱা লাগিছে খুব এক্সাইটেড তোমালোকে চাগে গাড়ীখন দেখা নাই অকণমান পিছত দেখিবা আৰু মই দেখা নাই কিন্তু দেখা নাই তো আমিও দেখা নাই অকণমান ৱেইট কৰক কলা কাপোৰে ঢাকি ৰখা হৈছে আৰু সুন্দৰকৈ ফুলেৰে এনেকৈ সজাই তোলা হৈছে অকণমান পিছত দেখোন লঞ্চ হ'ব আজি আমাৰ এই অল নিউ ড্ৰাইভাৰ গাড়ীখন লঞ্চিঙত উপস্থিত থাকি আমাক আশীৰ্বাদ কৰাৰ কাৰণে আমাৰ ষ্টাফ সুৰজ আছে গামোচাৰে সম্বৰ্ধনা জনাব জয় সূত্ৰ আৰু বিকাশে এইবাৰ মানে পুৰা খাব কি আছে আইটেম মৰাটোত আছে বিশেষ পেকেট লাঞ্চ কি আছে মানে এই আনবক্সিং কৰিলো পেটিছ এইটো পেটিছ বুলি কয় নেকি এইটো বাকি এইটো বুন্দাল লাড্ডু আৰু এইটো বৰফি মানে কিবা আছে আৰু সেইটো জুচটো দেখাই দে আৰু এইটো ইফালে ফ্ৰুটি তো ফ্ৰুটি আমি খাম আৰু মকৰিছে যেনিবা এই মকৰিছে তো এইখিনি খাই লৈ এই ভিতৰৰ ভাগটো দেখাই আছোঁ ভিতৰত কি আছে কি নাই কি ফিচাৰ্ছ আছে আপোনালোকে মোৰ সৈতে আছাম টাইম 6ত গোটেইখিনি বস্তু দেখা পাব কেনেকুৱা গাড়ীখনৰ ফিচাৰ্ছ আছে কি আছে সকলোবিলাক দেখা পাব গতিকে চাব আছাম টাইম 6 আৰু ৰেনল্ট ড্ৰাইভাৰ অকণমান আগতে লঞ্চ কৰিলে খুব সুন্দৰ কেক কাটিং হ'ল কিবা খালোঁ আৰু যি কি নহওক ভাল লাগিছে ইয়াত আহি পেলাই আৰু খুব ভাল লগা এটা পৰিৱেশ এয়া হৈছে চেলছ মেনেজাৰ ৰেনল্টৰ শ্বৰুমৰ নামটো ৰূপক কুমাৰ দাস আজি কেনেকুৱা লাগিছে খুব ভাল লাগিছে
বঙাইগাঁওবাসীৰ কাৰণে বেছি ভাল খবৰ এইটো। হয়, এইটো বঙাইগাঁওৰ কাৰণে বহুত ভাল খবৰ। যিসকলে এখন 7 সিটাৰ ল'ম বুলি ভাবি আছে, এইখন একচুৱেলি আমাৰ 7 সিটাৰ নহয়, এখন অপচনেল গাড়ী হয়। আপুনি এজ এ 5 সিটাৰো আপুনি ইউজ কৰিব পাৰে গাড়ীখন। পিছৰ চিট দুটা একদম ফল্ডেবল হয়, আপুনি খুলি একদম ৰিমুভ কৰিব পাৰে। 5 সিটাৰ হিচাপেও আপুনি ইউজ কৰিব পাৰে গাড়ীখন, যোনটো কৈছিলো অপচনেল। তো আপুনি এজ এ 7 সিটাৰ যিখন আছে আপোনাৰ এইখন 5 সিটাৰো কৰিব পাৰে। হয়, এতিয়া 7 সিটাৰ হৈ আছে, আপুনি চাব পাৰিছে। ইয়াত পিছত মানে সন্মুখত 2জন ড্ৰাইভাৰ লৈ, ইয়াত মাজত 3জন পাৰিব আপোনাৰ, পিছত 2জন পাৰিব, এতিয়া আপোনাৰ যদি আপুনি 5 সিটাৰ কৰিব বিচাৰে তো স্যাৰ আপোনাৰ এই আমাৰ যিকেইটা সিট আছে পিছৰ ৰ' সিটটো আপুনি 10 ছেকেণ্ডৰ ভিতৰত আপোনাৰ ইজি হয়, আপুনি এনেকৈ খুলিব পাৰে সিটকেইটা। এইটো খুলি পেলাই ইয়াত আপোনাৰ লক এটা আছে, এই লকটো খুলি পেলাই আপুনি ইজিলি এনেকৈ 10 ছেকেণ্ডৰ ভিতৰত খুলি পেলাই আপুনি এইকেইটা ঘৰত আপুনি থৈ দিব পাৰে স্যাৰ। এনেকৈ ওকে, এইকেইটা থ'লে আপুনি ঠিক তেনেকৈ স্যাৰ আপোনাৰ এইটো সিটো খোলা যাব। যোনকেইটা স্যাৰ আপুনি ইজিলি খোলাৰ পাছত স্যাৰ আপোনাৰ ইয়াত বুট স্পেচটো চাব পাৰিছে, যোনটো আপোনাৰ 625 লৈকে আপোনাৰ বুট স্পেচটো পাই যায়। তো আপুনি স্যাৰ এজ এ 5 সিটাৰ হিচাপে ল'লে আপুনি বহুতখিনি বুট স্পেচ পায়। এতিয়া আপুনি যিকোনো 5 সিটাৰত ইমানখিনি বুট স্পেচ আপুনি নাপায় কোনো গাড়ীতে। তো আপোনাৰ 5 সিটাৰ হিচাপে ইউজ কৰিলে 625 লৈকে আপুনি বুট স্পেচ পাই আছে। তো আশা কৰোঁ বঙাইগাঁওবাসী ৰাইজে আপোনাৰ ভালে পাব গাড়ীখন চলাই। ইতিমধ্যে বুকিং কৰিছে আমাৰ বঙাইগাঁৱৰ ৰাজীৱ ছাৰ আছে আমাৰ, জাষ্ট তেখেতে বুকিং কৰিলে গাড়ীখন। আৰু ভিতৰত কি ফিচাৰ্ছ আছে মই অকণমান পিছত কথা পাতিম এজন বিশেষ ব্যক্তিৰ লগত, তেওঁ সম্পূৰ্ণ বুজাই দিব কি ফিচাৰ্ছ আছে। 5 সিটাৰ কৰিব পাৰে, 7 সিটাৰ অপচনেল আছে, তেওঁ ক'লে ইতিমধ্যে। আৰু ক'ব গ'লে এজন সৌভাগ্যশালী ব্যক্তি এওঁ। আপোনাৰ নাম ৰাজীৱ ৰায়। আপুনি প্ৰথমজন কাষ্টমাৰ। প্ৰথম হ'লে চবতে ভাল লাগে, দৌৰা খেলত যদি প্ৰথম হয় ভাল লাগে, আপুনি যদি প্ৰাইজত প্ৰথম হয় ভাল লাগে, মেট্ৰিকৰ যদি প্ৰথমে ভাল লাগে, আপুনি এইখনত প্ৰথম হৈছে। প্ৰথম তেওঁলোকে মনত ৰাখিব, কাৰণ নতুন লঞ্চ কৰাৰ পিছত আপুনি প্ৰথমজন কাষ্টমাৰ হৈছে। কেনেকুৱা লাগিছে প্ৰথম? আপোনাৰ ঘৰ বঙাইগাঁও? পুৰণি বঙাইগাঁও। আপুনি আগতে কি কৰিছিলে? কি আছিলে আপোনাৰ? মোৰ এই অটো আছিল। অটোৰ পৰা আপুনি অকণমান মানে এইখন লোৱা সম্পূৰ্ণ গাড়ীখন এটা পূৰণ হ'ব। আপুনি যে বুক কৰিলে ইতিমধ্যে আপোনাক অকণমান দেখাব নেকি বুক যে কৰিছে বা এইটো এনেকুৱা বুক কৰিছে অলৰেডি? আৰু প্ৰথমজন কাষ্টমাৰ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁৱত এওঁৰ ঘৰ ৰাজীৱ ৰায়। আৰু এওঁৰ আগতে অটো চলাইছে? অটো আছিলে। আপুনি চলাইছিল নে ভাড়া দিছিল? না মোৰ নিজৰ অটো আছিলে। কিন্তু এইবাৰ আপুনি সপোন পূৰণ হ'ল, এখন ধুনীয়া ড্ৰাইভাৰ। আপুনি কি কালাৰ চুজ কৰিছে? হোৱাইট চাগে এভেইলেবল নাই এতিয়া? 20 তাৰিখৰ পিছত আহিব। তেতিয়া আপুনি যেতিয়া ঘৰলৈ নিব তেতিয়া নিশ্চয় ভাল লাগিব। আৰু ৰেনল্টৰ শ্ব'ৰুম, ৰেনল্টৰ এখন নতুন গাড়ী, ড্ৰাইভাৰ একদম চালিয়া। মই যদি বহুত টকা পইচা থাকিলে মই আজি লৈ গ'লো হয়, যি কি নহওক। দাদা আপুনি গুৱাহাটীৰ পৰা আহিছে? আপুনি হেৰিটো চাই ফাইনেন্সটো চাওঁ। আমাৰ গুৱাহাটী, তেজপুৰ, বঙাইগাঁও আৰু ধুবুৰীটো আমাৰ লোকেশ্যন আছে। গোটেই ফাইনেন্সখিনি মনিটৰ। আপোনাৰ ভাল নামটো? মোৰ নামটো ধীমান কলিতা। এতিয়া এজন ব্যক্তিয়ে বুক কৰিলে গাড়ী এখন, আপোনালোকৰ ব্যক্তিগত কি মানে ৰেনল্টৰ কি ফাইনেন্স আছে? আমাৰ ৰেনল্ট নিচান ফাইনেন্স বুলি আছে, এইটো আমাৰ নিজৰ কোম্পানীৰ হয়। প্লাছ SBI টাইপ আছে আমাৰ লগত, HDFC আছে, বাজাজ আছে, চলা, HDB, মহিন্দ্ৰা, টাটা কেপিটেল, তাৰপিছতে আৰু বন্ধন বেংক, অলমষ্ট গোটেই বেংকবিলাকৰ লগত আমাৰ টাইপ আছে। আপোনালোকৰ ৰেনল্টৰ যিটো ফাইনেন্স নিজৰ, এইটো কিমান মানৰ পৰা এপ্ৰক্স আহে ইণ্টাৰেষ্টটো? 8.85 আছে ৰিডিউচিং। আৰু চবতকৈ বেষ্ট পাৰ্ট হয় কি, তাত মানে মেক্সিমাম ফাইনেন্সাৰে আজিকালি কি বিচাৰে? ইনকাম ডক্স। চ' ৰেনল্টৰ যিটো আমাৰ নিজৰ ফাইনেন্স, তাত উইদাউট ইনকাম ডক্স আমি বেংকিং চাই আমি ফাইলবোৰ কৰিব পাৰোঁ। এইটো এটা প্লাছ পইণ্ট হয়। আৰু ক'ব গ'লে আপোনালোকে বেলেগে যদি ফাইনেন্স নকৰেও নিমিলে, আপোনালোকৰ পৰা মিলি যায়, তাৰমানে নিজৰ মিলি যায়। আমাৰ সেইটো এটা বহুত প্লাছ পইণ্ট। আৰু কিবা কিবি নিশ্চয় সুবিধাও আছে, এক্সচেঞ্জ অফাৰ কিবা কিবি? এক্সচেঞ্জ আছে আমাৰ। এক্সচেঞ্জ যদি আপোনাৰ পুৰণা গাড়ী যিকোনো কোম্পানী, বহুত কোম্পানীয়ে কি কৰে, এক্সচেঞ্জটো ধৰক আপোনাৰ ৰেনল্টে হ'ব লাগিব, ৰেনল্ট বেলেগ হ'লে আমাৰ যিকোনো গাড়ী আমি কৰোঁ। প্লাছ আৰু এটা এডভান্টেজ, আমি কেতিয়াবা ধৰক কেছটো দি ক'ৰবাত তেওঁ মিলাব লাগে। বহুত কোম্পানীত মই চাইছোঁ পাৰ্চনেলি যে আপুনি গাড়ীৰ পইচাটো এইখন গাড়ী ল'লেহে দিব। আমি কেতিয়াবা যদি কোনো কাষ্টমাৰক হেল্প লাগে, আমি এক্সচেঞ্জ কৰি হেল্পো কৰোঁ। চাপ'জ গাড়ী নল'লে হ'ব পাৰে, মানুহ এটা বিপদ হ'ব পাৰে, মোৰ পৰা আজি ৰেনল্টৰ গাড়ী এখন লৈ গ'ল, তেওঁ কিবা কাৰণ গাড়ী নল'লে, কিন্তু বেলেগ কোম্পানী বা বেলেগ ডিলাৰত গৈ চাইছোঁ মই, তেখেতসকলে কি কৰে যে আমাৰ গাড়ী লওক, তেতিয়াহে আমি এক্সচেঞ্জ একচেপ্ট কৰোঁ। কিন্তু আমি এইটো কৰি দিওঁ। চাপ'জ আমাৰ পৰা আজি কুইড এখন ল'লে, 3 বছৰ পিছত তেখেতৰ কিবা এটা ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল, অৰ্থাৎ পইচা লগা হ'ল, তেতিয়া তেখেতেতো গাড়ী এখন লৈ পেলাই সেইটো চল্ভ কোনো পথে নহয়। তেতিয়া কি কৰোঁ আমি,
তেখেতৰ গাড়ীখন ৰাখি আমি কেছ মানি তেখেতক দি দিম আচ্ছা, এইটো এইটো বহুত প্লাছ ভাল, পইণ্ট আমাৰ ভাল, টিয়া ভাল, অট'মোটিভছৰ plus point, আছে customer কাৰণে সুবিধা এইটো আৰু। গোটেই কোনো ডিলাৰত নাই মই জানো নিশ্চয় নিশ্চয় গতিকে সেইটো এটা আমি কৰি আছোঁ আৰু আজি সঁচাকৈ ৰেনল্টৰ কাৰণে ভাল খবৰ কাৰণ কি বহুতে লঞ্চ কৰে কিন্তু তেওঁলোকৰ বুকিং নাহে বহুত দিন অপেক্ষা কৰিব লাগে কিন্তু এখন বুকিং অলৰেডি হৈ গ'ল তেওঁলোকে 20 তাৰিখৰ পিছত লৈ যাব কালাৰটো হোৱাইট আহিলে বাইদেউ এগৰাকী আছে বাইদেউ কোনখন আপোনাৰ মোৰতো এই চাউথ খাজলগাঁও কাজলগাঁও চাউথ খাজলগাঁও আজি আপুনি বুক কৰিছে আপুনি দ্বিতীয় গৰাকী মানে কাস্টমাৰ লাকি কাস্টমাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আপোনাৰ কোনটো কালাৰ চুজ কৰিছে আপুনি ব্লেক কালাৰ ব্লেক আপুনি ব্লেক হোৱাইট আৰু ব্লেক এতিয়া নাই অপেক্ষা কৰিব লাগিব তথাপি কিন্তু আপোনাৰ হয়তো এদিন সপোনটো পূৰণ হ'ব হ'ব দিন বছৰ পিছত গাড়ীখন হ'ব এভেইলেবল হ'ব নিশ্চয় নিশ্চয় আৰু বহুত ভাল লাগিছে ভাল লাগিছে আপোনাৰ কোন হয় আপোনাৰ ইপিনে হওক আমাৰ নব হয় হ'ব আপোনাৰ কেনেকুৱা লাগিছে বাইদেউ বহুত ভাল লাগছে গাড়ীটো আগত আপোনাৰ ঘৰত কি বাহন আছিলে আমাৰ এতিয়া কিবা আছে হেৰি থাৰ হ'ব না কি কয় কিন্তু এইবাৰ আপুনি এইখন বাছি ল'লে বা আপুনি চিলেক্ট কৰিলে কিয় কি কি কাৰণত দেখিবলৈ ভাল সুবিধা ভাল কি কি কাৰণত আছে আমিতো গাড়ীটো চাই কিনি গাড়ী ফেচিলিটিও বিৰাট ভাল লাগিছে আৰু দেখিবলৈ ভাল লাগিছে আৰু নতুন মানে নিউ মডেল হয় সেইটো কাৰণে আপুনি কি কৈছিলে 7 সিটাৰ কাৰণে মানে বক্স পিছফালে মানে সুবিধাটো এইটো লাগছে আৰু ফাইনেলি কলা চশমা পিন্ধি পেলাই চালিয়া গাড়ীখন উঠি দিছো দিয়ক কিন্তু গাড়ীখন মন নহয় আৰু এইখন লঞ্চ কৰিছে মই আহিছো তো যিকিনো খুলি দিলো চশমা আৰু এতিয়া আমি কিছু কথা পাতিম আৰু এতিয়া বহি দিছো ৰেনল্টৰ নতুন লঞ্চিং নিউ ট্ৰাইবাৰ এই বিশেষ বাহনখনৰ বিলাকে বাহনখনত বহিয়ে কিবা চালিয়া এটা ফিল আহিছে এয়া মোৰ লগত আছে তুমি বুলি কৈছো তোমাৰ নামটো মোৰ নাম সঞ্জীৱ দাস সন্দীপ দা আৰু তুমি সেলছ কনসালটেন্ট হয় নিশ্চয়কৈ সেলছৰ লগত বহুত বছৰ জড়িত হয় গাড়ী বিলাকৰ ফিচাৰ্ছ জানা হয় মই বিশেষ নাজানো আমাৰ দৰ্শকসকলে জানিব বিচাৰিব এই যিটো নিউ ট্ৰাইবাৰ মডেল লঞ্চ হ'ল হয় এইখন বাহনত আগৰ ট্ৰাইবাৰখনতকৈ কি বেলেগ নতুনত্ব আছে হয় মানে এইখন চাওক আমাৰ আজি বহু বছৰ পিছত ড্ৰাইভাৰে মানে ৰেনল্টে ফেচলিফ্ট ওলালে ফাৰ্ষ্ট ড্ৰাইভাৰো ওলালে আমাৰ অহা মাহত চাগে আপোনাৰ কাইগাৰখনৰ ফেচলিফ্ট আহিব তো ড্ৰাইভাৰখন আহিলে যেতিয়া আপোনাৰ ড্ৰাইভাৰৰ নতুনকৈ আমাৰ ফেচলিফ্ট হিচাপে আপোনাৰ যিখিনি আপোনাৰ এক্সটেৰিয়ৰ বহুতখিনি চেঞ্জেছ আহিছে আপোনাৰ নিউ লোগো লগতে নিউ গ্ৰিলৰ লগতে আহিছে আপোনাৰ বনেট চেঞ্জ হৈছে আপোনাৰ বেক লুকছটো আমাৰ চেঞ্জ হৈ আছে গোটেই গাড়ীখনৰ আৰু ভিতৰৰ আপোনাৰ ফিচাৰ্ছ বুলি ক'ব গ'লে এতিয়া আপোনাৰ নিউলি আপোনাৰ আমাৰ ফাৰ্ষ্ট আহিছে আপোনাৰ ডিসপ্লেখন 18 ইঞ্চিৰ আছিলে আগতে কিন্তু এতিয়া আপোনাৰ ফ্লোটিং ডিসপ্লে আহিছে ফ্লোটিং আপোনাৰ ওয়্যাৰলেছ আপুনি কানেক্ট কৰিব পাৰে যোনখন ডিসপ্লে আৰু লগতে আপোনাৰ নতুনকৈ আপোনাৰ এড হৈছে আপোনাৰ ক্ৰুইজ কন্ট্ৰোল বুলি এটা আপোনাৰ ক্ৰুইজ কন্ট্ৰোলটো এড হৈছে আৰু প্লাছ লগতে আপোনাৰ এটা কিছুমান আপোনাৰ ইণ্টাৰেষ্টিং আমাৰ ফিচাৰ্ছ দিছে আপোনাৰ যোনটো আপোনাৰ বৰ্তমান আমাৰ বৰষুণৰ দিনত আপোনাৰ অটো ৰেইন মানে ৰেইন আপোনাৰ যোনটো ৱাইপাৰ সেন্সিং ৱাইপাৰ আপোনাৰ মানে বৰষুণৰ দিনত অটোমেটিকলি আপোনাৰ ৰেইন মানে আপুনি ৱাইপাৰ অন কৰিব নালাগে অটোমেটিকলি অন গম পাই যাব মানে কিবা এটা বৰষুণ পৰি আছে নিজে নিজে গম পাই যাব আপোনাৰ অটোমেটিকলি আপোনাৰ ইয়াত সেন্সৰটো আছে আপোনাৰ এই সেন্সৰে আপোনাৰ কানেক্ট কৰি পেলাই অটোমেটিকলি আপোনাৰ নিশ্চয় এটা ভাল দিছে ফিচাৰ্ছ আৰু কি আছে ইয়াতে আৰু লগতে আপোনাৰ নতুনকৈ আপোনাৰ আগতে আপোনাৰ আমাৰ ষ্টেণ্ডাৰ্ড আপুনি সেফটি ফিচাৰ্ছ আগতে আছিলে আপোনাৰ 4 ইয়াৰ বেগছ আছিলে এইবাৰ আপোনাৰ ফেচলিফ্টত আমাৰ নতুনকৈ আপোনাৰ 6টা ইয়াৰ বেগ এড কৰিছে যোনটো আপোনাৰ বেছ ভেৰিয়েণ্টৰ পৰা আপোনাৰ থাকিব ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টৰ পৰা আৰু 6টা আছে হয় টোটাল 6টা ইয়াৰ বেগ আৰু লগতে আগৰ যোনখন আমাৰ ড্ৰাইভাৰ আছিলে তাত 15 প্লাছ সেফটি ফিচাৰ্ছ আছিলে তো এইখনৰ নতুনকৈ আমাৰ 21 প্লাছ সেফটি ফিচাৰ্ছ এড কৰিছে ৰেনল্টে তো চাব গ'লে আপোনাৰ গ্লোবেল এনকেপত আমাৰ আগতে আপোনাৰ 4 ষ্টাৰ সেফটি ৰেটিং আছিলে এইবাৰ চাগে আপোনাৰ ক্ৰেছ টেষ্ট হ'লে আমাৰ 5 ষ্টাৰ আহিব মানে এইখন বাহন আচলতে যিহেতুকে আমি বিভিন্ন ধৰণৰ আজিকালি ৰাস্তা ঘাটৰ কথা খুব বেয়া যেতিয়া এয়াৰবেগো বঢ়াই দিয়া হৈছে ইয়াৰ সেফটি কাৰণ এক্সট্ৰা কিছুমান এড কৰা হৈছে লগতে খুব এটা এক্সট্ৰা ইয়াত ফিচাৰ্ছ দিয়া হৈছে আৰু নিশ্চয়কৈ প্ৰাইচটো অকমান জানিব বিচাৰিম আগতকে প্ৰাইচ বঢ়াইছে নে সেম প্ৰাইচত প্ৰাইচ বঢ়াইছে যদিও মানে অকমান আপোনাৰ কাৰণ আপোনাৰ ফিচাৰ্ছও বহুতখিনি এড কৰিছে আগতে আপোনাৰ 614 ৰ পৰা আছিলে আমাৰ এতিয়া আপোনাৰ হয় এতিয়া 629 ৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে বেছি এটা ডিফাৰেন্স নহয় কিন্তু আপোনাৰ গাড়ীখনৰ আপোনাৰ যিখিনি ফিচাৰ্ছ আপোনাৰ চাওক এতিয়া আপোনাৰ সেফটিৰ ক্ষেত্ৰত আজিকালি সেফটিটো মেইন আমাৰ গাড়ীত আজিকালি আপুনি ৰাস্তাত আপোনাৰ বহুতখিনি দুৰ্ঘটনা হৈ থাকে তো গাড়ীত আজিকালি মেইন আপোনাৰ ডিপেন্ড কৰে আপোনাৰ সেফটিটো কাৰণ আপোনাৰ পৰিয়াল এটা ভালকে থাকিলেহে আপোনাৰ বাকিখিনি আপুনি ফিউচাৰটো আপুনি ভালকে বনাব নিশ্চয় আৰু স্যাৰ লগতে আপোনাৰ যেহেতু আপুনি পিছফালে আপুনি কেনেকৈ উঠিব সেইটো আপুনি চাব বিচাৰে তো সেইটো হ'লে আপোনাৰ স্যাৰ ইয়াত আপোনাৰ এইখন আপোনাৰ কি কৰিব পাৰে দেখিলে স্যাৰ হয় সিটবিলাক ফল্ডিং হয় আৰু স্যাৰ লগতে আপোনাৰ এইখনত এটা ভাল ফিচাৰ্ছ এটা আছে স্যাৰ আপুনি যিকোনো চলিতে স্যাৰ বহিলে আপুনি ধৰক আপোনাৰ এই সিটটো আপোনাৰ ফিক্স হৈ থাকে ন এইখনত এটা ফিচাৰ্ছ আছে আপুনি সিটখন আপুনি ফল্ড কৰিব পাৰে আপুনি ধৰক অকমান কিছুমান পেচেণ্ট থাকিলে আপোনাৰ ইজিলি আপোনাৰ অকমান আৰামত যাব বিচাৰে এইখন কৰিব পাৰে আৰু লগতে স্যাৰ আমাৰ এইটো আছে আপোনাৰ ৰিক্লাইন ডিক্লাইন হয় স্যাৰ সিটখন এইটো কিন্তু আপোনাৰ কোনো তেনেকুৱা আপোনাৰ কোনো 7 সিটাৰত এইটো নহয় আপোনাৰ এই ফিচাৰ্ছটো নাই আপোনাৰ তো এই ট্ৰাইবাৰখনত স্যাৰ এই ফিচাৰ্ছটো আছে আপোনাৰ
ফাইনেলি যাব ওলাইছিলোৱে আৰু হঠাতে লগ পালো অনামিকা মানে গম পাইছে না আগৰ ভিডিঅ' যিসকলে চাইছে তেওঁলোকে নিশ্চয় জানে অনামিকা হা বাকী কি খবৰ ভাল আপোনাৰ মোৰ ভালে আছো বাকী বহুত দেৰিকে আহিলা দেৰিকে আহিলো মানে কামত আছিলো অলপ এতিয়া চাগে তুমি বেলেগত ব্যস্ত বেলেগত ব্যস্ত আছো আচলতে ইয়াৰ আগৰ ভিডিঅ'টো যিসকলে চাইছে গম পাই যে অনামিকা আগতে ইয়াতে তুমি আছিলা চাগে ন ইয়াতে কাম কৰিছিলো প্ৰায় 4 বছৰ কাম কৰিলো ইয়াতে অনামিকা আৰু আগত লগ পাইছিলো আজি হঠাৎ লগ পাই ভাল লাগিলে আৰু সেইবাবে ভাবিলো যে আহিছো যে অকণ অনামিকাক লৈ লয় বিশেষ ভিডিঅ' আজি ইহঁতে ইনভাইট কৰিছিলে তোমাক ইনভাইট কৰিছিলে তেখেতে মানে এক্স এমপ্লয়ি হিচাপে এক্স এমপ্লয়ি হিচাপে ইনভাইট কৰিছিলে আৰু ঠিক যাব ওলাইছো হঠাতে দেখিলো অনামিকাক ভাবিলো আহিছো যে অকণমান মাত খাৰ দি দিওঁ আৰু ভাবিলো যে অকণমান আকৌ ভিডিঅ'টোত লৈ লওঁ আৰু ভাল লাগিলে তোমাক লগ পাই পেলাই আৰু আগবাঢ়ি থকা আৰু বেষ্ট উইচেছ থাকিলে থেংক ইউ ৱেলকাম